মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 19 পৰিকল্পনা, বাজেট আৰু উন্নয়ন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে সঞ্চয়ৰ অৰ্থ কি? তোমালোকে উত্তৰত লিখিবা সঞ্চয় মানে হৈছে আয়ৰ সেই অংশ যিটো বৰ্তমানৰ বাবে ব্যয় নকৰি ভৱিষ্যতৰ বাবে জমা কৰি ৰখা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে পৰিকল্পনা কাক বোলে? তোমালোকে উত্তৰত লিখিবা কোনো এটা কাম সুকলমে সম্পন্ন কৰিবলৈ আগতীয়াকৈ লোৱা সিদ্ধান্ত আৰু প্ৰস্তুতিক পৰিকল্পনা বোলে। গ নম্বৰ প্ৰশ্নটো হৈছে বাজেট মানে কি? তোমালোকে উত্তৰত লিখিবা বাজেট হৈছে এক নিৰ্দিষ্ট সময়ৰ বাবে প্ৰস্তাৱিত ব্যয়ৰ পৰিমাণ, সম্ভাৱ্য আয়ৰ উৎস আৰু আয়ৰ পৰিমাণ নিৰ্ধাৰণ কৰা এখন হিচাপৰ বিৱৰণ। ঘ নম্বৰ প্ৰশ্নটো হৈছে কল্যাণমূলক কাম কাক বোলে? তোমালোকে উত্তৰত লিখিবা কল্যাণমূলক কাম হৈছে দেশ আৰু দেশৰ জনসাধাৰণৰ বাবে চৰকাৰে কৰা বিভিন্ন কাম কাজ যিবোৰৰ জৰিয়তে জনসাধাৰণৰ কল্যাণ সাধন হয়। ঙ নম্বৰত দিয়া আছে নীতি আয়োগ কোন চনত গঠন কৰা হয়? তোমালোকে উত্তৰত লিখিবা নীতি আয়োগ 2015 চনত গঠন কৰা হয়। 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামক গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে? তোমালোকে উত্তৰত লিখিবা কোনো এখন দেশৰ পৰিকল্পনাত কল্যাণমূলক কাম কাজসমূহক গুৰুত্ব দিয়া হয়। এই কামবোৰ কৰিবলৈ চৰকাৰে কৰ, মাচুল, জৰিমনা, দান অনুদান, ডাক টিকটৰ দাম আদিৰ পৰা অৰ্থ আহৰণ কৰে। ইয়াৰ উপৰিও চৰকাৰে কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, বিদেশী ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় সংগঠন, অন্যান্য বিত্তীয় অনুষ্ঠান আৰু জনসাধাৰণৰ পৰা ঋণ সংগ্ৰহ কৰে। খ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষ্যত উপনীত হ'ব বিচৰা হৈছে? তোমালোকে উত্তৰত লিখিবা ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে তলত দিয়া লক্ষ্যসমূহত উপনীত হ'ব বিচৰা হৈছে। উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা, অৰ্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকীকৰণ সুনিশ্চিত কৰা, সামাজিক ন্যায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰীকৰণৰ লক্ষ্যত উপনীত হোৱা, আত্মনিৰ্ভৰশীলতা অৰ্জন, অৰ্থনীতিত অব্যৱহৃত বা অৰ্ধব্যৱহৃত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা। 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে নীতি আয়োগৰ অধ্যক্ষ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন 3 প্ৰধানমন্ত্ৰী। গতিকে তোমালোকে উত্তৰত লিখিবা প্ৰধানমন্ত্ৰী। খ নম্বৰত দিয়া আছে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 4 5 বছৰ। গতিকে তোমালোকে উত্তৰত লিখিবা 5 বছৰ। গ নম্বৰত দিয়া আছে পৰিকল্পনাৰ কাম কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 অৰ্থ। গতিকে তোমালোকে উত্তৰত লিখিবা অৰ্থ। ঘ নম্বৰত দিয়া আছে তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 4 জৰিমনা। গতিকে তোমালোকে উত্তৰত লিখিবা অপশ্যন নম্বৰ 4 জৰিমনা। ঙ নম্বৰত দিয়া আছে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি। গতিকে তোমালোকে উত্তৰত লিখিবা সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি।
4 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ'লে পৰিয়ালৰ আটাইৰে সদ ইচ্ছাবোৰক দেশ দিব লাগে। তোমালোকে খালী ঠাই লিখিবা গুৰুত্ব। খ নম্বৰত দিয়া আছে অৰুণিমা এগৰাকী দেশ মহিলা। তোমালোকে খালী ঠাই লিখিবা মিতব্যয়ী। গ নম্বৰত দিয়া আছে প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট দেশ থাকে। তোমালোকে খালী ঠাই লিখিবা পৰিকল্পনা। ঘ নম্বৰত দিয়া আছে চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ দেশ প্ৰস্তুত কৰি লোৱা হয়। তোমালোকে খালী ঠাই লিখিবা বাজেট। ঙ নম্বৰত দিয়া আছে কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে দেশ। তোমালোকে খালী ঠাই লিখিবা কৰ। 5 নম্বৰত দিয়া আছে প্ৰকল্প। তোমালোকৰ নিজৰ বিদ্যালয়ত অনুষ্ঠিত কৰা যিকোনো এটা অনুষ্ঠানৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত কৰা। পৰিকল্পনা অনুযায়ী বিভিন্ন শিতানত হ'বলগীয়া খৰচৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত মই তোমালোকক বাৰ্ষিক খেল ধেমালিৰ এখন বাজেটৰ তালিকা উদাহৰণ হিচাপে দি দিছোঁ। তোমালোকে ইয়াৰ ভিত্তিত তোমালোকৰ নিজৰ বিদ্যালয়ত অনুষ্ঠিত কৰা যিকোনো এটা অনুষ্ঠানৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত কৰি এখন বাজেট প্ৰস্তুত কৰি ল'বা।